মৰমৰ মইনাহঁত আহাচোন আজি আমি একাৰ আৰু ব্যঞ্জন বৰ্ণবোৰৰ লগত একাৰ যুক্ত হ'লে কি উচ্চাৰণ হয় সেইটো শিকো। ক যোগ এ কত একাৰে কে। খ যোগ এ খত একাৰে খে। গ যোগ এ গত একাৰে গে। খ যোগ এ খত একাৰে ঘে। ঙ যোগ এ ঙত একাৰে ঙে। ঠিক একেদৰেই প্ৰথম ছেট একাৰে ছে, দ্বিতীয় ছত একাৰে ছে, বৰ্গা যত একাৰে জে, ঝত একাৰে ঝে, ন্যত একাৰে নে, মূৰ্ধন্য তত একাৰে তে, মূৰ্ধন্য থত একাৰে থে, মূৰ্ধন্য দত একাৰে দে, মূৰ্ধন্য ধত একাৰে ধে, মূৰ্ধন্য নত একাৰে নে, দন্ত্য তত একাৰে তে, দন্ত্য থত একাৰে থে, দন্ত্য দত একাৰে দে, দন্ত্য ধত একাৰে ধে, দন্ত্য নত একাৰে নে, পত একাৰে পে, ফত একাৰে ফে, বত একাৰে বে, ভত একাৰে ভে, মত একাৰে মে, উদ্দেশ্য যত একাৰে জে, উদ্দেশ্য ৰত একাৰে ৰে, লত একাৰে লে, ৱাব্বত একাৰে ৱে, তালব্য হত একাৰে হে, মূৰ্ধন্য হত একাৰে হে, দন্ত্য হত একাৰে হে, হত একাৰে হে, ক্ষত একাৰে খে, দবিন্দুৰত একাৰে ৰে, থবিন্দুৰত একাৰে দে, ইয়ত একাৰে য়ে। কণ্ঠত 19ৰ বিসৰ্গ আৰু চন্দ্ৰবিন্দুত অন্যকাৰৰ দৰে একাৰৰো ব্যৱহাৰ নহয়। গতিকে মইনাহঁত আজি আমি একাৰ আৰু ব্যঞ্জন বৰ্ণবোৰৰ কেনে উচ্চাৰণ হয় সেইটো শিকিলোঁ।